নমস্কাৰ প্ৰিয় দৰ্শক, মেডিভাটাৰ ষ্টুডিঅ'ত মই বিশ্বৰঞ্জন প্ৰতি শনিবাৰে আপোনালোকৰ মাজলৈ আহো। আজিও ব্যতিক্ৰম নহয়। যোৱা সংখ্যাত আমি ষ্ট্ৰোক সম্বন্ধীয় কিছু কথা কৈছো, আজিও ষ্ট্ৰোক সম্বন্ধীয় কিছু কথা কম। ষ্ট্ৰোক ৰিকভাৰী, আমি কেনেকে এটা ষ্ট্ৰোক ৰিকভাৰী কৰিম সেই সম্পৰ্কে কিছু কথা কম। ষ্ট্ৰোক ৰিকভাৰী বুলি ক'বলৈ গ'লে আমি যেতিয়া ষ্ট্ৰোক হোৱা পেচেণ্ট এটা আমি পাই যাওঁ, ষ্ট্ৰোক হোৱাৰ হস্পিটেলাইজেশ্যনত যেতিয়া ষ্ট্ৰোক হোৱাৰ লগে লগে আমি এটা ইনজেকশ্যন দিব লাগে, টিপিএ। আমি টিপিএ দি সেই ব্লকটো খুলি দিওঁ। কিন্তু কি হয়, টিপিএ আমি দিয়াৰ পাছত ব্লকটো খুলি গলো, আমি ব্লকটো খুলাই দিলো, তেতিয়া ঠিক হৈ গল। কিছুমানৰ আমাৰ বডিৰ কি আছে, এটা অটমেটিক এটা চিষ্টেম এটা আছে। সেইটোক আমি যদি স্কিনটো কাটা হয়, স্কিনটো কাটিলে আমি তাক হিলিং প্ৰচেছ বুলি কওঁ। ঠিক তেনেকে ব্ৰেইনৰো এটা হিলিং প্ৰচেছ আছে। সেই হিলিং প্ৰচেছটোক নিউৰোপ্লাষ্টিচিটি বুলি কয়। নিউৰোপ্লাষ্টিচিটি কি হয়, আমাৰ এইটো হোৱাৰ পাছত তাৰপিছত হস্পিটেলত আছে, ঔষধ দিয়া গ'ল, গোটেইখিনিৰ পিছত কি হয়, নিউৰোপ্লাষ্টিচিটি আৰম্ভ হৈ যায় আৰু অটমেটিক 6 মাহ মানলৈ নিউৰোপ্লাষ্টিচিটি চলে আৰু কি হয়, পেচেণ্টটো ৰিকভাৰী হয়। কি হয়, ব্ৰেইনটোত আমাৰ ষ্ট্ৰোক মানে কি, আমাৰ হাত ভৰিত একো প্ৰব্লেম নহয়, অকল ব্ৰেইনত প্ৰব্লেম হয়। ব্ৰেইনত যিটো ৰাস্তা আছে, ব্লাড অহা যোৱা ৰাস্তাত ব্লকেজ হয়, ক'ৰবাত ব্লকেজ হয়, এটা অংশত ব্লাড নোপোৱা হৈ যায় আৰু সেইটো ডেড হৈ যায়। সেই চেলখিনি ডেড হৈ যায়। চেলখিনি ডেড হৈ যোৱাৰ পিছত কি হয়, আমাৰ সেই ধৰি লওক হাতটো উঠাব নোৱাৰে, কিছুমানে কথা ক'ব নোৱাৰা হৈ যায়। গতিকে এই বস্তুখিনি কি হয়, সেই ঠাইখিনিত একো নোপোৱা হৈ যায়, অক্সিজেন নোপোৱা হৈ যোৱাৰ কাৰণে হৈছে। আমাৰ ব্ৰেইনত কি হয়, এটা সময়ত যেতিয়া আমি ধৰি লওক নিউৰোপ্লাষ্টিচিটি ডেড হৈ গৈছে, তথাপি কি কৰিব, সেই কাম হাত দুখনে কাম কৰা আৰম্ভ কৰিব। কেনেকে কৰিব, ব্ৰেইনটোত অল্টাৰনেটিভ ৰাস্তা এটা উলিয়াই ল'ব। ব্ৰেইনে এটা অল্টাৰনেটিভ ৰাস্তা তাক ব্লাড পঠাই দিব। কিন্তু আগৰ দৰে সেই দুৰ্বলতাটো আহি যাব। 6 মাহলৈকে সেই দুৰ্বলতাটো থাকিব। তাৰপিছত 6 মাহৰ পাছত যদি নিউৰোপ্লাষ্টিচিটি আৰু বন্ধ হৈ যায়, যদি ব্ৰেইনে নিজে হিলিং কৰা প্ৰচেছটো আৰু বন্ধ হৈ যায়, তেতিয়াহ'লে 6 মাহ পাছত আৰু এনেকুৱা ডিটৰিয়েট হোৱাৰ চান্স থাকে, আৰু প্ৰব্লেমটো হোৱাৰ চান্স থাকে। গতিকে কি কৰিব লাগিব, আমি নিউৰোপ্লাষ্টিচিটিটো হৈ থকাৰ বাবে আমি কিছুমান এক্সাৰচাইজ কৰিব লাগিব, ভাল চিন্তা কৰিব লাগিব, আমি স্মকিং কৰিব নালাগিব, এইবিলাক আমি এৰিব লাগিব, কিছুমান এভইড কৰিব লাগিব। তাৰপিছত মেডিকেশ্যন, নিউৰোপ্লাষ্টিচিটি সদায় ৰাখাৰ কাৰণে, ঠিক কৰাৰ কাৰণে মেডিকেশ্যন খুব ইম্পৰ্টেণ্ট। টাইমত, যিখিনি টাইমত মেডিকেশ্যন ল'ব লাগে, মেডিকেশ্যন লাগিব। তাৰপিছত এক্সাৰচাইজ লাগিব, টাইমত ডাইট লাগিব। এই তিনিটা বস্তু, এক্সাৰচাইজ, মেডিকেশ্যন, এক্সাৰচাইজ আৰু ডাইট, এই তিনিটা লগ লাগিয়ে আমাৰ নিউৰোপ্লাষ্টিচিটি হ'ব, আমাৰ ব্ৰেইনটো হিলিং হ'ব। যিটো হিলিং প্ৰচেছ, যাক নিউৰোপ্লাষ্টিচিটি বুলি কয়, এইটো হ'ব। গতিকে আমি গম পালো যে আমি যদি এটা পেচেণ্টক নিউৰোপ্লাষ্টিচিটি নহয় ব্ৰেইনত, তথাপি আমি এক্সাৰচাইজ কৰাই আছো, কিবা কৰাই আছো, তেতিয়া কেতিয়াও তাৰমানে ষ্ট্ৰোক পেচেণ্টটো ডেভেলপ নহয়। যিমানে যি নকৰো কিয়, ষ্ট্ৰোক পেচেণ্টটো ডেভেলপ নহয়, যদিহে আমাৰ ব্ৰেইনত নিউৰোপ্লাষ্টিচিটি নহয়। নিউৰোপ্লাষ্টিচিটি হবলৈ আমি কি কৰিব লাগিব, মেডিকেশ্যন লাগিল, তাৰপিছত এক্সাৰচাইজ লাগিল আৰু ডাইট লাগিল। গতিকে টাইম মতে আমি মেডিচিন, টাইম মতে এক্সাৰচাইজ, টাইম মতে ডাইট আমি ল'ব লাগিব। আৰু এনেকুৱা নহয় যে আমি যি টি এক্সাৰচাইজ কৰিলো, এনেকে নহয়। তাৰমানে এই নিউৰোপ্লাষ্টিচিটিৰো আমাৰ যেতিয়া ব্ৰেইনটো ডেমেজ হৈ যাব, আমাক তাক ঔষধেৰে আমি ব্ৰেইনটো ঠিক কৰাৰ পাছত আমাৰ কিছুমান কি হ'ব, কিছুমান প্ৰব্লেমো আহিব। গতিকে প্ৰব্লেম আহিব মানে কি, আমি ধৰি লওক এক্সাৰচাইজ, আমি এটা ধৰি লওক নিউৰোপ্লাষ্টিচিটি হৈ আছে, আমি এটা এক্সাৰচাইজ কৰিলো, মানুহজনক বেছিকে খোজকাঢ়া শিকালো, তেওঁ সেনেকে খোজকাঢ়ি থাকিব। তেওঁ তাৰমানে সেইটোৱে শিকি গ'ল যে মই ৱাকাৰখন লৈ পেলাই খোজকাঢ়ি থাকিব লাগে, সেইটো হেবিট হৈ যাব। গতিকে এই আমি হেবিটটো গুচাব লাগিব পেচেণ্টক। আমাৰ পেচেণ্ট, এনেকুৱা পেচেণ্ট বিলাক কি হয়, বেছিকে চিঞৰে, বেছিকে খং উঠে, এনেকুৱা ধৰণৰ কিছুমান চিমটমছ আহি যায়। কাৰণ কি হয়, আমাৰ ব্ৰেইনটোৱে গোটেইখিনি কন্ট্ৰল কৰে। কাৰোবাক হাঁহিব লাগিলে, খং কৰিব লাগে, গোটেইখিনি কি হয়, ব্ৰেইনটোৱে কন্ট্ৰল কৰে। তাৰমানে এটা কথা ক'বলৈ গ'লে, আমাৰ ব্ৰেইনটো এটা অফিচত বিভিন্ন ব্ৰাঞ্চ থাকে, যেনেকে মাৰ্কেটিং, তাৰপিছত আপোনাৰ একাউণ্টছ, তাৰপিছত আপোনাৰ বেলেগ বেলেগ ব্ৰাঞ্চ থাকে, আৰু চেলছ,
এনেকুৱা ব্ৰাঞ্চ থাকে যে ঠিক তেনেকে আমাৰ ব্ৰেইনটোত বিভিন্ন ব্ৰাঞ্চ থাকে সেই ব্ৰাঞ্চে কাৰোবাক কথা কব শিকাইছে কোনোবাই চাইছে কোনোবাই হাতখন দাঙিব দিছে গতিকে এই ব্ৰাঞ্চ বিলাকৰ কাম গতিকে বা বেছিকৈ খং কৰিছে বেছিকৈ ইমোচনেল হৈছে এইবিলাক তাৰমানে ব্ৰেইনৰ বিভিন্ন ব্ৰাঞ্চে চাই গতিকে সেনেকুৱা ধৰণৰ ব্ৰাঞ্চত যদি এই ব্ৰেইনৰ কিছুমান লোপত যদি প্ৰব্লেম হৈ যায় ব্লাড সাপ্লাই কমি যায় তেতিয়াহলে এনেকুৱা প্ৰব্লেম বিলাক আহিব গতিকে এই প্ৰব্লেম খিনিক আমি সলভ কৰিব লাগিলে নিউৰোপ্লাস্টিচিটি হলেও আমি যিকোনো এটা এক্সাৰসাইজে ট্ৰেইন কৰিব নালাগিব ধৰি লওক মানুহজনক খোজ কাঢ়িব দিছো তেওঁ লাইফ লং এনেকে খোজ কাঢ়িয়ে থাকিব ৱাকাৰডাল লৈ পেলাই আমাৰ যেটো ফিজিক্যাল মেডিসিন এন্ড ৰিহেবিলিটেশন ডিপাৰ্টমেন্টৰ টেকনিক সেই ফিজিক্যাল মেডিসিন এন্ড ৰিহেবিলিটেশন ডিপাৰ্টমেন্টক কি কৰিব লাগিব বহুবাৰ টেকনিক তেওঁক তাৰমানে তেওঁৰ অনুযায়ী তেওঁ কি কাম কৰিব কি কাম কৰিছিল কি কাম কৰিব তেনেকে অকুপেশনাল হেলথৰ ওপৰত গুৰুত্ব দিব লাগিব তেওঁক সেই ধৰণে নিব লাগিব নিউৰোপ্লাস্টিচিটি ঔষধ চলি থকাৰ উপৰিও তেওঁৰ এক্সাৰসাইজ তেওঁৰ ডায়েট হেবিট এইবিলাক তেওঁ এটা ডিসিপ্লিনত মেইনটেইন কৰি দিব লাগিব গতিকে ৰিকভাৰীৰ ক্ষেত্ৰত গম পালে যে ৰিকভাৰী হবলৈ হলে আমি কি কৰিব লাগিব নিউৰোপ্লাস্টিচিটি কৰিব লাগিব তেওঁ ব্ৰেইনটো হিলিং প্ৰসেসটো আগবঢ়াব লাগিব কেনেকে কৰিব লাগিব থ্ৰু দা মেডিকেশন এক্সাৰসাইজ এন্ড ডায়েট তিনটা লগ লাগি কম্বিনেশন কৰি পেলাই আমি নিউৰোপ্লাস্টিচিটি কৰিব লাগিব ঠিক আছে আপোনালোকে গম পালে ৰিকভাৰীৰ প্ৰসেসটো আজি কি হ'ল ৰিকভাৰীৰ প্ৰসেসত আমি নিউৰোপ্লাস্টিচিটি কৰিব লাগিব এটা ডিসিপ্লিন মেইনটেইন কৰি পেলাই কৰিব লাগিব আৰু নিউৰোপ্লাস্টিচিটি যদি হৈ থাকে সেই সময়তো কি হ'ব এটা প্ৰব্লেম হ'ব পাৰে যে মানুহজনক যদি সুইমিং কৰিব দিয়ে তো সুইমিংয়ে কৰি থাকিব তেওঁ যদি খাই থাকিব দিয়া হয় তেওঁ খাইয়ে থাকিব তেওঁ ৱাকাৰৰ খোজ কাঢ়িব দিয়া হয় খোজ কাঢ়ি থাকিব তেওঁ নিজে ব্ৰেইনটো ইউটিলাইজ কৰিবলৈ অকমান এৰি দিব গতিকে সেই বস্তুটোক আমি ৰিহেবিলিটেট কৰিব লাগিব আমি স্টেপ বাই স্টেপ এনেকে ৰিহেবিলিটেট কৰো এইবিলাক প্ৰসেস আছে ষ্ট্ৰোক ৰিহেবিলিটেট কৰা প্ৰসেস আছে আৰু ষ্ট্ৰোক হোৱাৰ পাছত আমি কি কৰিব লাগিব এই ট্ৰিটমেন্ট প্ৰসেসটো হৈছে ষ্ট্ৰোক এবাৰ হৈছে সেই এৰিয়াটো ব্লক হৈ গৈছে ব্লক হোৱা এৰিয়াটো আমি খুলিব পৰা নাই খুলিব নোৱাৰাকে আমাৰ খুলিবলৈ আমাৰ প্ৰয়োজন হোৱা নাই কাৰণ সেই এৰিয়াটো অলৰেডি ডেড হৈ গৈছে গতিকে সেই ডেড যেটো হৈছে তান তেনেকুৱা যাতে নহয় তাৰ কাৰণে প্ৰিভেন্ট কৰিব লাগিব আমি কোলেষ্ট্ৰল জাতীয় এইবিলাক খানা যেটো খাদ্য এই বস্তুবিলাক প্ৰেসাৰ মেইনটেইন আমাৰ ৰেগুলাৰ এক্সাৰসাইজ হেবিট এইবিলাক মেইনটেইন কৰি ৰাখিলে আমাৰ যাতে ষ্ট্ৰোক আৰু এগেইন নহয় তাৰ কাৰণে আমি সজাগ হ'ব লাগিব ঠিক আছে আপোনালোক গম পালে এটো যে আমি নিউৰোপ্লাস্টিচিটি কৰিলে আমি কেনেকে কৰিব লাগিব কেনেকে যাব লাগিব কেনেকে ষ্ট্ৰোক ৰিহেব কৰিব লাগিব এই সম্পৰ্কে আপোনালোক আজি কিছু কথা জনালো আৰু এনেকুৱা ধৰণৰ যদি আপোনাৰ প্ৰয়োজন হয় তেতিয়াহলে আপোনালোকে আমাৰ এসেনশিয়ালত যোগাযোগ কৰিব লাগে এসেনশিয়াল গুৱাহাটীত আপোনালোকে আহি যোগাযোগ কৰিব পাৰিব পানবজাৰ আৰু হাতীগাঁৱত আমাৰ ব্ৰাঞ্চ আছে গতিকে তাত আমি কি কৰো ষ্ট্ৰোক ৰিহেবিলিটেট কৰো ষ্ট্ৰোক ৰিহেবিলিটেট কৰাৰ পাছত আমি তেওঁলোকক প্ৰপাৰ গাইডেন্স দি পেলাই তেওঁ কেনেকে আগৰ অৱস্থা হ'ব সেই সম্পৰ্কে আমি জনাই থাকো সেই সম্পৰ্কে আমাৰ টিমে কাম কৰি থাকে আৰু আমাৰ গাইডেন্সত থাকিলে তেওঁ আগৰ অৱস্থালৈ পোৱাটো তাৰ মানে 100% শিওর নকৰলেও 80% শিওর বুলি ধৰক 80% আমি তেওঁলোকক যদি মেডিকেল কমপ্লিকেশন একো নহয় আমি নরমাল অৱস্থাৰ পৰা তেওঁ নিউৰোপ্লাস্টিচিটি কৰি পেলাই এক্সাৰসাইজ ডায়েট কমপ্লিট মেইনটেইন কৰি তেওঁক আগৰ অৱস্থাত ঘূৰাই পঠালৈকে আমি ট্ৰাই কৰো আৰু আপোনালোকে যোগাযোগ কৰিব পাৰে সেই সম্পৰ্কে যদি জানিব হয় তলত নাম্বাৰ থাকিব নাম্বাৰত যোগাযোগ কৰিব পাৰিব আৰু আজিলৈ বিদায় মাগো অহা সপ্তাহত আৰু কম ষ্ট্ৰোক সম্পৰ্কে কিছু কথা আৰু এনেকে ষ্ট্ৰোক সম্পৰ্কে আগবাঢ়ি আমি ষ্ট্ৰোক সমাজত ষ্ট্ৰোকৰ পৰা যাতে সমাজখন কিছু সংখ্যক ভাৱেও বাচি যায় ষ্ট্ৰোক নোহোৱাকৈ থাকে ষ্ট্ৰোক প্ৰিভেন্ট কৰিব পৰা হয় সেই আমাৰ এম আমাৰ মটো আমি যাতে ষ্ট্ৰোক প্ৰিভেন্ট কৰিব পাৰো আৰু ষ্ট্ৰোক হোৱাৰ পাছতো যদি আমি ভালকে ৰিকভাৰী কৰিব পাৰো সেইটো আমাৰ গোল আৰু আমাৰ এই যেটো যাত্ৰাত আপোনালোকে সহায় সহযোগিতা কৰিব বুলি আশা কৰিছো আজিলৈ বিদায় মাগিছো